এতিয়াৰ পৰা হয়তো তোমালোকে SSC GD এক্সাম দিব নোৱাৰিবা কাৰণ বৰ্তমান কেনেকুৱা কি পৰিস্থিতি হৈ আছে গম পাইছে এতিয়া হয়তো বহুতৰ SSC GD এক্সাম আছে যাৰ যোনটো ডেটত পৰিছে য'ত পৰিছে তলকৈ যাবা সেই কথাটো তোমালোকে যাবই লাগিব কাৰণ তোমালোকৰ ডেট পৰিছে তোমালোকে এক্সাম দিবলৈ যাবই লাগিব এতিয়া ধৰি থোৱা তোমালোকৰ এক্সাম চেণ্টাৰটো যোৰহাটত পৰিছে যোৰহাটত এনেকুৱা এটা এক্সাম চেণ্টাৰ আছে ধৰি থোৱা যদি তোমালোকৰ এক্সাম চেণ্টাৰটো যোৰহাটত পৰিছে তাত যদি তোমালোকৰ 200 কেণ্ডিডেটৰ কেপাচিটি আছে তাত যদি তোমালোকৰ 250 কেণ্ডিডেট মাতে গতিকে সেই 50 জন কেণ্ডিডেট আউট হৈ যাব মানে বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে এবাৰ SSC GD মেনেজমেণ্ট মানে অসমৰ এডমিট কাৰ্ড ইস্যু কৰাৰ পৰা আৰম্ভ কৰি অসমৰ এক্সাম চেণ্টাৰবোৰ সিলেক্ট কৰাৰ পৰা আদি কৰি মানে অসমৰ গোটেই সাইটটো যোনে চাইছে সেইজনৰ গাত সম্পূৰ্ণ ভুল আছে বুলি ক'ব পাৰিম কাৰণ এতিয়া কি হৈছে আমি বহুত ভিডিঅ'ছ পাইছোঁ বহুতে মেছেজ কৰিছে বহুতে ছ'চিয়েল মিডিয়াত পুৰা প্ৰচাৰ চলাইছে এক্সাম দিব পৰা নাই গেট বন্ধ কৰি দিছে কাৰণ কিয় সিট কেপাচিটি বহুত কম আছে যদি এটা চেণ্টাৰত আছে 100 তাত মাতিছে 150 যদি এটা চেণ্টাৰত আছে 300 তাত মাতিছে 350 তেনেকুৱা হৈছে এটা মানে কিয় এনেকুৱা পৰিস্থিতি হৈছে নাজানো মানে এটা তোমালোকে মেইন একচুৱেল কাৰণটো এইটোৱে হয়নে আমি যিখিনি বুজিছোঁ বা তোমালোকে যিখিনি অনুভৱ কৰিছা এইটোৱে হয় নেকি এবাৰ SSC GD এক্সামৰ এই কিয় এনেকুৱা হৈছে মই নিজে কনফিউজ হৈ গৈছোঁ কাৰণ SSC নিচিনা এটা চেণ্ট্ৰেলৰ এক্সামত ইমান এটা হাই লেভেল থকাৰ পাছতো এনেকুৱা হ'ব পাৰিছে আৰু বিশেষকৈ গুৱাহাটী ইকম চেণ্টাৰত দিব লাগিছিলে কিন্তু ইকম চেণ্টাৰত এবাৰ নিদিলে ইকম চেণ্টাৰত দিলে ইমান তেনেকৈ খেলি মেলি নহয় বহুত এটা ডাঙৰ চেণ্টাৰ হয় কিন্তু অ'ত পেলাই দিছে ডিব্ৰুগড়ত পেলাই দিছে ক'ৰবাত পেলাই দিছে ইমান দূৰত দূৰত এক্সাম চেণ্টাৰবোৰ চিলেক্ট কৰি পেলাইছে কিয় তেনেকুৱা কৰিছে বা সেইটো কথা ক'বলৈ নাযাওঁ বা য'তে নিদিয়ক তাত এক্সামটো মুঠতে দিবগৈ পাব লাগে খুব সুস্থ মানে মুঠতে নিজৰ চিটত বহি এক্সামটো দিব পাব লাগে 1 ঘণ্টা এক্সাম য'তেই নেপেলাওক কিয় মুঠতে পাবগৈ লাগে কিন্তু যদি তুমি এক্সামটো দিবলৈ যোৱা যদি তোমাৰ সিটটোৱেই নাই যদি তোমাক সোমাবলৈ নিদিয়ে গেট বন্ধ কৰি দিয়ে সেইটো কেনেকুৱা হ'ব গতিকে এইটো মেনেজমেণ্ট মানে অসমৰ সাইটটো যোনে চাইছে এইটো তেওঁৰ গাত ভুল আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰে এনেকুৱা হ'ব নালাগে নেক্সট যিকেইটা ডেট আছে এনেকুৱা কেতিয়াও হ'ব নালাগে আৰু যিখিনি কেণ্ডিডেটে এক্সাম দিব নোৱাৰিলে এতিয়া তেওঁলোকে এটা সলিউশ্যন বিচাৰিব আমি এতিয়া কি হ'ব আমাৰ কি হ'ব আমি এক্সাম দিব নোৱাৰিলে আমিতো সেই ডেটটো মতে গৈছিলোঁ হয়তো তোমালোকে SSC কমপ্লেইন কৰিব লাগিব তোমালোকে SSC কমপ্লেইন কৰিব লাগিব হয়তো তোমালোকৰ বাবে কিবা এটা জাষ্টিছ মানে কিবা এটা তোমালোকে অপশ্যন পাব পাৰা কিন্তু সেইটো তোমালোকে জানিবা কিন্তু তোমালোকে SSC কমপ্লেইন কৰিবই লাগিব নহ'লে তাৰ বিষয়ে বেলেগ একো নাই এইবিলাক বেলেগ কাম কৰিব নোৱাৰিবা খালি তোমালোকে SSC কমপ্লেইন কৰিব লাগিব SSC কমপ্লেইন কৰিব লাগিব অসমৰ সাইটটো কোনে চাইছিলে সেই কথাটো তেওঁ জানিব এইটো কাম কৰিব নালাগিছিলে খালি এটা নেক্সট যিকেইটা ডেটত এক্সাম পৰিছে SSC GD তোমালোক যাবা আৰু তোমালোকৰ সিট আছে নে নাই সেইটো নাজানো খালি SSC এক্সামটো দিবলৈ যাবা ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা আৰু আশা কৰোঁ যাতে নেক্সট এনেকুৱা কেতিয়াও নহয় আৰু কোনো যাতে এনেকুৱা কাম নকৰে কাৰণ এক্সাম দিবলৈ বহুত দূৰ দূৰণিৰ পৰা বহুত